কৰ্মচাৰীসকলৰ কাৰণে এটা সুখবৰ আহিছে আৰু এই খবৰটো লেটেষ্ট হয় আৰু সেইখিনি গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। ডেট আপোনালোকে দেখিবলৈ পাইছে 15 জুন 2026। এইটো এটা লাষ্ট এটা ডেট দিয়া হৈছে। এই ডেটৰ ভিতৰত আপোনালোকে এইখিনি কাম কৰিব লাগিব। কোনসকল কৰ্মচাৰীৰ কাৰণে এই খবৰটো আহিছে সেইখিনি কথা আমি এতিয়া চাবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াতে চাওক স্ক্ৰীণত এখন নটিফিকেশ্যন আহিছে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা অফিচ অফ দ্য মিছন ডিৰেক্টৰ। এখন পঠিয়াই দিছে সমগ্ৰ শিক্ষা অসমে মিছন ডিৰেক্টৰৰ ফালৰ পৰা এখন পঠিয়াই দিয়া হৈছে আৰু কালৈকে পঠিয়াই দিছে চাওক দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে আৰু সমগ্ৰ শিক্ষা অসমৰ অল ডিষ্ট্ৰিক্ট প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈকে পঠিয়াই দিয়া হৈছে। ছাবজেক্টটো চাওক ইমপ্লিমেণ্টেশ্যন অফ MMLSOI ফৰ কণ্ট্ৰেকচুৱেল টিচাৰ্ছ এণ্ড আণ্ডাৰ ষ্টাফ আণ্ডাৰ সমগ্ৰ শিক্ষা অসম। সমগ্ৰ শিক্ষা অসমৰ আণ্ডাৰত যিখিনি এমপ্লয়ী আছে আৰু কণ্ট্ৰেকচুৱেল টিচাৰ্ছ আছে তেওঁলোকৰ ক্ষেত্ৰত এখন নটিফিকেশ্যন আহিছে। তো গোটেইখিনি কথা আমি এতিয়া ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। এতিয়া আমি ইয়াৰে গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিছোঁ। এই বিজ্ঞপ্তিখন অৰ্থাৎ নটিফিকেশ্যনখন সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা জাৰি কৰা হৈছে। ইয়াত চুক্তিভিত্তিক শিক্ষক আৰু কৰ্মচাৰীৰ বাবে MMLSOI স্বাস্থ্য বীমা আঁচনি প্ৰয়োগ কৰাৰ বিষয়ে কোৱা হৈছে। গুৰুত্বপূৰ্ণ বিষয়সমূহ হ'ল MMLSOI আঁচনি সম্প্ৰসাৰণ কৰা, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰু নগদবিহীন চিকিৎসা সুবিধা এতিয়া লাভ কৰিব SSA আৰু ষ্টেট পুলৰ চুক্তিভিত্তিক শিক্ষকসকলে আৰু সমগ্ৰ শিক্ষা অসমৰ DMO BMO কৰ্মচাৰীসকলে। তাৰপিছত আমি ইয়াৰে মেইন পইণ্টছখিনি আচলতে চাই আছোঁ। কৰ্মচাৰীসকলৰ সন্মতিৰ প্ৰয়োজন আছে। ইচ্ছুক কৰ্মচাৰীয়ে এখন আণ্ডাৰটেকিং দিব লাগিব বা সন্মতি পত্ৰ তেওঁলোকে জমা দিব লাগিব। তাৰপিছত আঁচনিখনৰ বাবে মাহিলী দৰমহাৰ পৰা কটা ধনৰ বাবে সন্মতি তেওঁলোকে দিব লাগিব। তেওঁলোকৰ যিহেতু আঁচনিখনত যদি তেওঁলোকে অন্তৰ্ভুক্ত হ'লে তাৰ পৰা এটা টকা কাটি নিয়া হ'ব মাহিলী দৰমহাৰ পৰা। সেই কথাটো তেওঁলোকে সেইটো আণ্ডাৰটেকিং তেওঁলোকে দিব লাগিব। পঞ্জীয়নৰ প্ৰক্ৰিয়া আছে। যিসকল যোগ্য কৰ্মচাৰীৰ তথ্য EIS পৰ্টেলত আছে তেওঁলোকে তলৰ ৱেবছাইটৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব পাৰিব। ইয়াতে ৱেবছাইট এটা দি দিছে যেনে mmlsoi.assam.gov.in। এইটো ৱেবছাইটৰ জৰিয়তে তেওঁলোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনখিনি কৰিব লাগিব। তাৰপিছত ইয়াৰে এটা ডেডলাইনো দিয়া হৈছে। ডেডলাইনটো হৈছে সকলো কাম 15 জুন 2026 ভিতৰত শেষ কৰিব লাগিব। আৰু কামবিলাক হ'ল যিখিনি আপোনাৰ আণ্ডাৰটেকিংখিনি বা অনলাইন ৰেজিষ্ট্ৰেশ্যনখিনি সেইখিনি কাম তেওঁলোকে 15 জুন 2026 তাৰিখৰ ভিতৰত শেষ কৰিব লাগিব। দৰমহাৰ পৰা ধন কটা হ'ব। পঞ্জীয়ন সফলভাৱে সম্পূৰ্ণ হোৱাৰ পিছত কৰ্মচাৰীৰ মাহিলী দৰমহাৰ পৰা নিৰ্ধাৰিত অৱদান কাটি লোৱা হ'ব। প্ৰশিক্ষণ ইতিমধ্যে দিয়া হৈছে। জিলা আৰু ব্লক MIS বিষয়াসকলক পঞ্জীয়ন প্ৰক্ৰিয়াৰ ওপৰত ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে। তো দেখিবলৈ পালে এই নটিফিকেশ্যনখনত এটা ভাল খবৰ আহিছে। যিখিনি কৰ্মচাৰী ষ্টেট পুল বা SSA আণ্ডাৰত আছে চুক্তিভিত্তিক আৰু সমগ্ৰ শিক্ষা অসমৰ DMO BMO কৰ্মচাৰীসকলে এতিয়া তেওঁলোকে MMLSOI যিটো বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি আছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা তেওঁলোকে নগদবিহীন সুবিধা লাভ কৰিবলৈ পাৰিব। কেছলেছ সুবিধাটো তেওঁলোকে লাভ কৰিব পাৰিব। তো এই ক্ষেত্ৰত এইখন নটিফিকেশ্যন ৰিচেণ্টলি প্ৰকাশিত হৈছিলে। তো গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।